নমস্কাৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এতিয়া মই আবুল কালাম আজাদ আপোনালোকে চাই আছে এজ এ টাইম অসম ডিজিটেল অন্য দিনৰ দৰে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুত কৰা হৈছে আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আৰু এটা খুবেই বেয়া খবৰ ক'ব লাগিব আমি যেহেতু গ্ৰাহক আৰু গ্ৰাহকৰ কাৰণে খুবেই বেয়া খবৰ যদি জিঅ' আৰু এয়াৰটেলৰ যিসকল গ্ৰাহক আছে খুবেই বেয়া খবৰ এইবাৰ নিৰ্বাচনৰ পিছতে অৰ্থাৎ নিৰ্বাচন শেষ হোৱাৰ পিছতে বৃদ্ধি পাব ৰিচাৰ্জৰ দাম আৰু এই কথা টেলিকম সংস্থা দুটাৰ পৰা জানিব পৰা গৈছে এয়াৰটেল আৰু জিঅ' যিহেতু ভাৰতৰ প্ৰায়বিলাক ৰাজ্যতে এয়াৰটেল আৰু জিঅ' কোম্পানী চলাই আছে আৰু এইবাৰ নিৰ্বাচন শেষ হোৱাৰ পিছতে পুনৰ বৃদ্ধি পাব এয়াৰটেল আৰু জিঅ'ৰ ৰিচাৰ্জৰ মূল্য 25 টকাৰ পৰা আৰম্ভ কৰি 250 টকালৈ বৃদ্ধি পাব জিঅ' আৰু এয়াৰটেল মোবাইলৰ ৰিচাৰ্জৰ দাম শুল্ক মূল্য বৃদ্ধিৰ বাবে অৰ্থাৎ শুল্ক বৃদ্ধিৰ বাবে মোবাইল সেৱাৰ শুল্ক বৃদ্ধিৰ বাবে 25 টকা জিঅ'য়ে আৰু 29 টকা এয়াৰটেলে বৃদ্ধি কৰিব বুলি জানিব পৰা গৈছে আৰু কেইবাটাও ৰিচাৰ্জ প্লানত 25 টকাৰ পৰা 250 টকালৈকে বৃদ্ধি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু এইবাৰ জিঅ'ৰ তৰফৰ পৰা এইবাৰ কোৱা হৈছে জিঅ' আৰু এয়াৰটেলৰ তৰফৰ পৰা টেলিকম সংস্থা দুটাই এইবাৰ পুনৰ ৰিচাৰ্জৰ দাম বৃদ্ধি কৰিবলৈ লৈছে আৰু এইবাৰ নিৰ্বাচনৰ পিছতে বৃদ্ধি পাব এই দুটা টেলিকম সংস্থাৰ ৰিচাৰ্জৰ দাম আজি দিনটোৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ ইছৰোৰ তৰফৰ পৰা আহিছে এটা বৃহৎ আপডেট পুনৰ চন্দ্ৰযান পঠাব ইছৰোই অৰ্থাৎ ভাৰতৰ ইছৰোৰ তৰফৰ পৰা এইবাৰ চন্দ্ৰযান প্ৰেৰণ কৰা হ'ব চন্দ্ৰযান 4 নামকৰণ কৰা হৈছে আৰু চন্দ্ৰযান 4 প্ৰেৰণ কৰা হ'ব ভাৰতৰ তৰফৰ পৰা আৰু 2028 চনৰ ভিতৰতে অৰ্থাৎ 28 চনৰ মাজত চন্দ্ৰযান প্ৰেৰণ কৰা হ'ব ইছৰোৰ তৰফৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে ইতিমধ্যে আৰু ইছৰোই কৈছে জাপানৰ লগতে ভাৰত একেলগে চন্দ্ৰযান প্ৰস্তুত কৰি আছে ইতিমধ্যে ৰেডি কৰি আছে আৰু 2028 চনৰ ভিতৰতে প্ৰেৰণ কৰিব চন্দ্ৰযান আৰু এইবাৰ মাটিৰ গুণাগুণৰ ওপৰত চিন্তা কৰিব চন্দ্ৰত যি মাটি আছে সেই মাটি পৰীক্ষা কৰিবৰ বাবে উন্নত পদ্ধতিৰে চন্দ্ৰযান তৈয়াৰ কৰা হৈছে আৰু জাপানৰ সৈতে এক লগ হৈ এবাৰ ইছৰোৱে চন্দ্ৰযান প্ৰেৰণ কৰিব অৰ্থাৎ ভাৰতে পুনৰ চন্দ্ৰযান প্ৰেৰণ কৰিব চন্দ্ৰপৃষ্ঠত আজিৰ দিনটোৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ এবাৰ গুগলক টক্কৰ দিব এআই অৰ্থাৎ অপেন এআই যি আছে ছেট জিপিটি আপোনালোকে নাম নিশ্চয় শুনা পাইছে সকলে এবাৰ ছেট জিপিটিয়ে দিব গুগলক টক্কৰ অৰ্থাৎ যিটো গুগলৰ সাৰ্চ ইঞ্জিন আছে আপোনালোকে নিশ্চয় সকলে জানে গুগলত আজিৰ দিনটোতে প্ৰায় প্ৰতিটো দিনতে আপোনালোকে গুগলত কিবা নহয় কিবা এটা সাৰ্চ কৰি থাকে এবাৰ অপেন এআই আনিছে ছেট জিপিটি যত ছেট জিপিটি নতুন এটা ফাৰ্ম আনিব বিচাৰি আছে আৰু এই কথা বিভিন্ন সংস্থাসমূহে দাবী কৰিছে কিন্তু অপেন এআইৰ তৰফৰ পৰা কোনো ধৰণৰ কথা সদৰি কৰা নাই কিন্তু এটা কথা প্ৰকাশ পাইছে এবাৰ যে গুগলৰ অবিহনে আপোনালোকে সাৰ্চ কৰিব পাৰিব এবাৰ সাৰ্চ অতি দ্ৰুত হ'ব আৰু যিকোনো ফটো এবাৰ আহিব ছেট জিপিটিত এইটো কথা বহুতে ভাইৰাল হৈছে আৰু খবৰটো কেনে লাগিব আপোনালোকে জানে যে ছেট জিপিটি আহিলে এটা এআই কেনে ধৰণৰ সিস্টেমৰ কেনে ধৰণৰ এটা কাম হ'ব বা আপোনালোকে কোনো বিষয়ে টাইপ কৰিলে বা কোনো প্ৰশ্ন সুধিলে বা কোনো ধৰণৰ বিষয়ে আপোনালোকে যদি গুগলৰ পৰা জানিব বিচাৰে 5টা 10টাকৈ অপচন আহি যায় কিন্তু আপুনি ছেট জিপিটিক যিকোনো ধৰণৰ প্ৰশ্ন যি প্ৰক্ৰিয়াৰে নকৰক কিয় সঠিক উত্তৰ আপোনালোকে লাভ কৰিব আৰু কোনো ধৰণৰ বেমেজেলি সৃষ্টি নহয় আৰু এইবাৰ অপেন এআই ছেট জিপিটিৰ লগতে নতুন ভাৰ্চনত আনিব অৰ্থাৎ বহুতৰ দাবী বহুত সংস্থাসমূহৰ দাবী ছেট জিপিটি আনিব এই ব্যৱস্থা যাতে গুগলৰ সাৰ্চ এইবাৰ কম হোৱাৰ সম্ভাৱনা আছে গুগলত যেহেতু আমি দৈনন্দিন প্ৰয়োজনীয় সকলো সময়তে গুগলত কিবা নহয় কিবা এটা সাৰ্চ কৰি থাকো এবাৰ গুগলৰ সাৰ্চ কমি যাব অৰ্থাৎ এবাৰ ছেট জিপিটি অৰ্থাৎ অপেন এআইৰ সাৰ্চৰ মাত্ৰা বাঢ়ি যাব আৰু তাতে যেহেতু সুবিধাসমূহ ভাল হ'ব আৰু উন্নত হ'ব যেহেতু এই কামখিনি আপোনাক কৰি দিব আপুনি যেনে ধৰণৰ যি বিচাৰিব তাকেই অপেন এআই আপোনাক আনি দিব সো এইটো অপেন এআইৰ যি গুগলৰ যি ছেট জিপিটিৰ যিটো সুবিধা সেয়া কেনে হ'ব আপুনি কমেন্ট সেকশনত জনাব পাৰে সো আজিৰ দিনটোৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ এবাৰ যি ইভিএম মেচিন আছে ইভিএম মেচিনৰ ওপৰত আহিছে গুৰুত্বপূৰ্ণ খবৰ এবাৰ দিল্লী উচ্চ ন্যায়ালয়ে ইভিএমক লৈ জাৰি কৰিছে এক আদেশ অৰ্থাৎ নিৰ্দেশ জাৰি কৰিছে ইচিআই লৈ অৰ্থাৎ ইচিআই লৈ জাৰি কৰা হৈছে নিৰ্দেশ যে আপোনালোকে ইভিএম 45 দিন ইভিএমৰ সিসিটিভি ফুটেজ সংৰক্ষণ কৰি ৰাখিব লাগিব অৰ্থাৎ 45 দিনৰ মানৰ বাবে ৰাখিব লাগিব ইভিএমৰ সিসিটিভি ফুটেজ দিল্লী উচ্চ ন্যায়ালয়ে ইচিআইক জাৰি কৰিলে জাননী প্ৰসংগ ইভিএমৰ সিসিটিভি ফুটেজ সংৰক্ষণ
সো আজিৰ ভিডিও ইমানে আছিল ভিডিওটো কেনে লাগিলে আপোনালোকে কমেন্ট সেকশনত জনাব আৰু ভিডিওটো যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিব আজিলৈ ইমানেই থ্যাংক ইউ জয় অসম